নমস্কাৰ আগন্তুক এডিআৰই গ্ৰেড 3 4ৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান প্ৰিপজিশ্যনৰ এমচিকিউ লৈ আহিছোঁ। হি ইজ ৰিনাউণ্ড ডেছ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ জেনেটিক্স ফৰ উইথ বাই টু। শুদ্ধ অপশ্যন কি হ'ব? 4। যেতিয়া আমি ৰিনাউণ্ড শব্দ বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি for use karo যেনেবা we say something is renowned for something when referring to a specific accomplishment. তাৰপিছত 2 নম্বৰ the incident occurred this the corner of 5th Avenue and M Street. ইয়াত specific প্লেচক পইণ্ট কৰা হৈছে, গতিকে এনে ক্ষেত্ৰত যিটো ঠাইটো মানে সৰু তেনে ক্ষেত্ৰত আমি বেছিকৈ এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। 3 নম্বৰ চি ইজ ইনডিফাৰেণ্ট দ্য ছাফাৰিং অফ আদাৰ, মানে ইনডিফাৰেণ্ট ফিলিং কৰিছে, গতিকে এনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ? যেতিয়া মানে আনৰ প্ৰতি যেনেকৈ ইনডিফাৰেণ্ট ফিল কৰে দেন উই ইউজ টু প্ৰিপজিশ্যন। তাৰপিছত দ্য প্ৰজেক্ট হেজ বিন ডিলেইড ডেছ ইছ্যুজ ইন ফাণ্ডিং। কিছুমান যদি সমস্যাক কাৰণ দৰ্শোৱা যায় তেতিয়াহ'লে আমি ইয়াত বেছিকৈ ডিউ টু বেছিকৈ ব্যৱহাৰ কৰোঁ। উই এৰাইভ ডেছ লণ্ডন এট লেট নাইট। লণ্ডন এটা স্পেচিফিক প্লেচ যিটো ডাঙৰ চহৰ হয়, গতিকে এনে ক্ষেত্ৰত ডাঙৰ চহৰৰ আগত সদায় আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে, গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ইন। ইয়াত 6 নম্বৰ যিটো কুৱেশ্যন আছে হি ৱাজ বৰ্ণ ডেছ 1990 ডেছ এ টাউন নিয়াৰ দ্য কেপিটেল। ইয়াত ক্ষেত্ৰতে আমি হি ৱাজ বৰ্ণ ইন 1990 চন ইউজ হয়, তাৰ আগত আমি সদায় ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। আৰু এটা টাউনৰ কথা কৈছে এইটো চিটি এৰিয়া, তেনে ক্ষেত্ৰত ডাঙৰ ডাঙৰ নগৰৰ চহৰৰ আগত সদায় ইন প্ৰিপজিশ্যন বহে, গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি। 7 নম্বৰ দ্য চেয়াৰপাৰ্চন প্ৰিচাইডেড। এটা কথা মন কৰিব, যেতিয়া কেতিয়াবা আপুনি প্ৰিচাইডেড শব্দটো পাব তাৰপিছত আপোনালোকে সদায় মেক্সিমাম টাইমত অভাৰ যিটো আছে প্ৰিপজিশ্যন সেইটো ব্যৱহাৰ কৰিব লাগিব। 8 নম্বৰ দ্য ৰিজাল্টছ অফ দ্য ষ্টাডি আৰ কনচিষ্টেণ্ট ডেছ দ্য ফাইণ্ডিংছ অফ প্ৰিভিয়াছ ৰিচাৰ্চ উইথ টু অন অফ। এই শুদ্ধ অপশ্যন হ'ব উইথ। দ্য কনচিষ্টেণ্ট যেতিয়া শব্দ হ'ব তাৰ পিছৰ শব্দটো আমি প্ৰিপজিশ্যন হিচাপে উইথ ব্যৱহাৰ কৰিব লাগিব। নেক্সট কুৱেশ্যন দে আৰ চিটিং ডেছ দ্য শ্বেড অফ দ্য লাৰ্জ ওক ট্ৰী। ইয়াত এটা কথা মন কৰিব, যদি দ্য শ্বেড অফ এই যদি চেণ্টেঞ্চ যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে বিনিথ বা আণ্ডাৰ এনেকৈ ইউজ কৰিব পাৰিলেহেঁতেন, কিন্তু ইয়াত দ্য শ্বেড অফ মানে ছায়াৰ কথা উল্লেখ কৰিছে, গছৰ ছায়াৰ ইফালে, গতিকে ইয়াত আমি এনে ক্ষেত্ৰত আমি বেছিকেলি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। আৰু আজিৰ শেষৰ প্ৰশ্ন দ্য প্ৰফেচাৰ স্প'ক ডেছ লেণ্ড এবাউট দ্য ইমপ্লিকেশ্যনছ অফ ক্লাইমেট চেঞ্জ ইন এড অন টু। শুদ্ধ অপশ্যন হ'ব এট লেণ্ড। যেতিয়া আমি লেণ্থৰ কথা বেছিকৈ ইয়াত চাম তেতিয়া তাৰ আগত সদায় আমি এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ। গতিকে এইখিনি আছিল আজিৰ কাৰণে, ধন্যবাদ।